মই ৰেডি, আপুনি মোক খুলিব পাৰে। লেটকাৰা আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত এয়া প্ৰথম প্ৰশ্ন। অসমৰ বাঘে কি খায়? অপচন এ মাংস, অপচন বি চয়াবিন, অপচন সি ভকা পিঠা, ইয়া অপচন ডি বন্ধাকবি। লেটকাৰা ইউৰ টাইম ষ্টাৰ্টছ নাও। এই মাংস খোৱাটো বন্ধ কৰিছে বাৰু, এইটো গম পাওঁ, কিন্তু বাকী তিনিটা অপচনৰ ওপৰত মোৰ অলপ সন্দেহ আছে। ছাৰ, মই লাইফ লাইন ল'ব বিচাৰিম। অ'কে লেটকাৰা, আপুনি কোনটো লাইফ লাইন ল'ব? ছাৰ, মই চিৰিয়াখানাৰ মালিক সত্যদাক ফোন কৰিম। কম্পিউটাৰ জি, কল টু সত্যদা, চিৰিয়াখানাৰ মালিক। হেল্ল'। হেল্ল' সত্যদা, মই আপোনাক এটা বিশেষ কাৰণত ফোন কৰিলো হা। কোৱাচোন। সত্যদা, আমি জানিব পৰা মতেতো আপুনি বাঘক মাংস খোৱাটো একদম বন্ধ কৰি দিছে, হয়নে? হয় দিয়া, কোৱাচোন তাৰপিছত। পিছে দাদা, এতিয়া বাঘক আপুনি কি খুৱাই আছে? আচ্ছা, আমি এতিয়া চিৰিয়াখানাৰ বাঘকেইটাক ভকা পিঠে খুৱাই আছো। হা, কি কয়, ভকা পিঠে খুৱাই আছা? বাঘৰ গলে চলে খপা দিয়া নাই? নাই, লাল চাহত ভিজে ভিজে খুৱাই আছো। ঠিক আছে দে সত্যদা, ধন্যবাদ। ঠিক আছে দিয়ক। ছাৰ, অপচন চি ভকা পিঠা। কম্পিউটাৰ জি, অপচন চি ভকা পিঠাত লক লগাই দিয়ক। হয় লেটকাৰা, আপুনি ভাবি চিন্তি একেবাৰে শুদ্ধ উত্তৰ দিছে, আৰু আজি আমাৰ চোৰৰ পৰা আপুনি 10,000 টকা জিকিবলৈ সক্ষম হৈছে।